मैं सदाय प्रति बছৰ ইয়াতে আহি থাকো মই আহতে মোৰ বিৰাট ভাল লাগে সেইকাৰণে মই আহি থাকো তম বাৰ্ষিক বলবম উদযাপন সমিতিৰ তৰফৰ পৰা ইয়াতে অহা সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনাইছো আৰু প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ এই বলবম আজিৰ পৰা আৰম্ভ হ'ল আৰু আজি প্ৰথম দিনা যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে বৰষুণ হৈছে যদিও মানুহবিলাক আমাৰ ভক্তসকলৰ ইয়াতে অংশগ্ৰহণ আমি দেখা পাইছো আৰু আমাৰ বৰপেটা জিলাত ক'বলৈ গ'লে যে এই বলবম উৎসৱ মানে একমাত্ৰ এইটোৱে মানে আমাৰ এই বেকিৰপাৰ যিটো আছে এই বেকিৰপাৰ উমাৱতী আশ্ৰমত ইয়াতে বছৰত 3টা অনুষ্ঠান উদযাপন হৈ আছে ইয়াতে বলবম হয় ইয়াতে অশোকাষ্টমী তাতেও লক্ষাধিক মানুহৰ সমাগম হয় আৰু ইয়াতে দুৰ্গা পূজাৰ বিজয় দশমী হয় কিন্তু আমাৰ ইয়াতে এটা মানে স্নানঘাটৰ বহুত প্ৰয়োজন আমি এই স্নানঘাটৰ কাৰণে আমাৰ জিলা প্ৰশাসন তথা আমাৰ অসম চৰকাৰক আমি অনুৰোধ জনাও যে ইয়াতে ভক্তৰ সুবিধাৰ কাৰণে এটা মানে পাৰ্মানেণ্ট ভাৱে ইয়াতে এটা স্নানঘাট মানে আমি প্ৰয়োজন অনুভৱ কৰিছো আমি তেখেতসকলক জনাম যে শান্তি শৃংখলা বজাই ৰাখি চলিবলৈ আমি ইয়াতে আমাৰ স্বেচ্ছাসেৱক আছে SDRF NDRF বাহিনী বৰপেটা জিলাৰ আমাৰ আৰক্ষী মানে উচ্চ পদস্থ যিসকল বিষয়াসকল ইয়াতে উপস্থিত আছে সকলো ধৰণৰ মানে চোৱা চিতা কৰাৰ কাৰণে ইয়াতে সমিতি আছে যদি কিবা সমস্যা হৈছে আমাক সমিতিক জনাব লাগে আৰু শান্তি শৃংখলা অটুট ৰাখি চলিব লৈ আমি অনুৰোধ জনাওঁ পোন প্ৰথমে বেকিৰপাৰৰ এই পবিত্ৰ ভূমিৰ পৰা সমূহ সনাতনীলৈ বলবমৰ শুভেচ্ছা জনালোঁ আৰু ভগৱান শিৱই যেন সকলোৰে অপায় অমংগল দূৰ কৰি শান্তি দিয়ে সকলোৰে সমৃদ্ধি বৃদ্ধি কৰে তাৰে কামনাৰে ভগৱান দেৱাদিদেৱ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি এই পবিত্ৰ ভূমিত আহি বহুত ভাল লাগিছে আৰু ইয়াত প্ৰতি বছৰে এনেকুৱা কৰি নানা ধৰণৰ ভক্তৰ সমাগম হয় কিন্তু এই ঠাইখিনিত আমি এটাই অসুবিধা পাওঁ ইয়াত যেন এটা স্থায়ী হিচাপে স্থানঘাট নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰ প্ৰশাসনে বিহিত ব্যৱস্থা লয় তাৰ বাবে আমি চৰকাৰ প্ৰশাসনক এই পবিত্ৰ ভূমিৰ পৰা আমি অনুৰোধ জনাইছোঁ এই স্থানঘাটটো হ'লে আৰু ভক্তসকলৰ কিছু সুবিধা হয় তাৰ বাবে এই আমাৰ অসমৰ মাননীয়
মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ এই ঠাইখিনিক আপুনিও আহক আৰু এই ঠাইখিনিৰ ভক্তসকলৰ যি আৱেগ অনুভূতি তাৰ প্ৰতি শ্ৰদ্ধা জনাই আপুনি ইয়াত এটা স্থায়ীভাৱে স্থানঘাট নিৰ্মাণৰ বাবে ব্যৱস্থা কৰি দি ভক্তসকলৰ যেন মনৰ কামনা পূৰণ কৰে তাৰে কামনা কৰিছোঁ।